বৰপেটাৰ শাখাৰ সত্ৰত উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনৰ প্ৰথম ভৰদৌল। সত্ৰনগৰী বৰপেটাত আবিৰৰ ৰঙেৰ সৈতে একাকাৰ হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে হোলী গীতৰ উঠিছে লহৰ। বৰপেটাৰ লগতে বৰপেটা সত্ৰৰ শাখা সত্ৰতো 4 দিনীয়া উদযাপন কৰা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ দ্বিতীয় দিনৰ ভৰদৌলত সহধৰ্মিনীৰ সৈতে উপস্থিত হৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সহধৰ্মিনীৰ সৈতে বৰপেটাৰ শাখা সত্ৰত উপস্থিত হৈ সেৱা জনাই আশীৰ্বাদ ল'লে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আনহাতে বৰপেটাৰ বিখ্যাত তথা জনপ্ৰিয় সুস্বাদু আলু ভাজা পৰম তৃপ্তিৰে সোৱাদ লয় মন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক অসম ক্ৰান্তি সংবাদ। দাদা অলপ চাম। এই যেহেতু আমাৰ দেউল উৎসৱ বুলি কয় বা দেউল বুলি কয় বৰপেটাৰ ভাষাত, আৰু সাধাৰণতে দৌল উৎসৱ বা ফাকুৱা বা হোলী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বটদ্ৰৱাত প্ৰথম এই উৎসৱ আয়োজন কৰিছিলে। পৰৱৰ্তী সময়ত বৰপেটা সত্ৰত আৰু তাৰ পৰৱৰ্তী সময়ত বৰপেটাৰ যিমানবোৰ শাখা সত্ৰ বা অন্যান্য সনাতন ধৰ্মৰ সকলো কৃষ্ণ মন্দিৰতে দৌল উৎসৱ পালন কৰা হয়। এই হোলী গীতটো বৰপেটাৰ প্ৰথম সৃষ্টি আছিলে, মানে অসমীয়া ভাষাত। পূৰ্বতে যিহেতু সাৰ্বজনীন মানে সমগ্ৰ ভাৰতবৰ্ষতে যদিও আছিলে, অসমীয়া ভাষাত ইয়াক প্ৰথম প্ৰৱৰ্তন কৰিছিলে অম্বিয়াগী ৰায়চৌধুৰীয়ে। আৰু তাৰ পৰৱৰ্তী সময়ত দিন যোৱাৰ লগে লগে বৰপেটাতে হওক বা বৰপেটা শাখা সত্ৰসমূহত আলু ভাজা প্ৰৱৰ্তন হৈছিলে। আৰু বৰপেটাৰ আলু ভাজা বুলি ক'লে সকলোৱে জানে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰপেটাত আহোঁতে আলু ভাজাৰ খবৰ লৈছিলে। আজি মই বৰপেটা শাখা সত্ৰত আহোঁতে ইয়াতে সেৱা লোৱাৰ পিছত প্ৰসাদ লোৱাৰ পিছত আলু ভাজা পৰিৱেশন কৰিছে, আৰু তৃপ্তিৰে আজি আলু ভাজা বহু বছৰৰ মূৰত খালোঁ, খাই ভাল লাগিলে।